নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ইতিমধ্যে আমি গম পালো যে পেৰিছ অলিম্পিক 2024 ইতিমধ্যে কমপ্লিট হৈছে আৰু তাৰ ওপৰতে কিছুমান গুৰুত্বপূৰ্ণ পইণ্ট আমি আলোচনা কৰিম কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ হ'ব পাৰে তাৰ পৰা যোনটো আপোনাৰ আগন্তুক পৰীক্ষাবোৰত যথেষ্ট সহায় কৰিব আৰু এই ভিডিঅ'বোৰৰ যদি আপোনালোকে পিডিএফ বিচাৰে তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি পেলাই আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰে তো পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো সো প্ৰথমতে the Paris Olympic 2024 ended with India winning total 6 medal মানে ইন্ডিয়া কেটা মেডেল জিকিছিলে 6টা মেডেল 1 silver and 5 bronze this was a decrease মানে যোৱা অলিম্পিক মানে কেতিয়া 2020 ত যোনটো টকিঅত অলিম্পিক হৈছিলে তেতিয়া ইন্ডিয়া কি কৰিছে 7টা মেডেল জিকিছিলে তাৰ মাজত কি আছিল এটা মেডেল কি আছিল এটা মেডেল আছিল গোল্ড ঠিক আছে এবাৰ ভাৰতৰ পৰা 117 জন এথলিট তাতে গৈছিলে আৰু 16 ডিফারেন্ট স্পোর্টছত কি কৰিছে পাৰ্টিসিপেট কৰিছে ঠিক আছে তাৰ মাজৰ পৰা ইন্ডিয়া স্ট্ৰেংথ ইন শুটিং তাৰ পিছত হকি এবিলাকত কি আছে ইন্ডিয়াৰ ৰ্যাঙ্কটো ভালে আহিছে ডেসপাইট দা ওভাৰঅল ফিউৰ মেডেলস কম্পেয়াৰ্ড টু দা প্ৰিভিয়াস অলিম্পিক ঠিক আছে নেক্সটত আছে থিম অফ পেৰিছ অলিম্পিক 2024 ৰ থিমটো কি আছে লেটস মুভ এন্ড সেলিব্ৰেট কি আছে লেটস মুভ এন্ড celebrate আৰু ইয়াৰ অৰ্থটো কি বুজাইছে to inspire and encourage people to embrace the joy of movement in this summer তাৰ পিছত আছে মেডেল হাইলাইটৰ ইয়াতে আমি যে 6টা মেডেল জিকিছো আৰু কোনে কি মেডেল জিকিছে তাৰ কথাটো ইয়াতে উল্লেখ আছে লগতে কোনটো স্পোর্টছত জিকিছে প্ৰথমতে নীৰজ চোপ্ৰা আছে নীৰজ চোপ্ৰাই কি জিকিছে সিলভাৰ জিকিছে আৰু কি খেলত জিকিছে মেন্স জেভলিন থ্ৰো তাৰ পিছত ইন্ডিয়া হকি টিম আছে ইন্ডিয়া হকি টিমে কি জিকিছে ব্ৰঞ্জ জিকিছে মনু বাখেৰ কি জিকিছে ব্ৰঞ্জ জিকিছে কিহত জিকিছে 10 mm এয়াৰ পিস্তল শুটিংত তাৰ পিছত স্বপ্নিল কাউসেল কি জিকিছে ব্ৰঞ্জ জিকিছে আৰু কিহত জিকিছে মেন্স 50 mm কি আছে ৰাইফল তাৰ পিছত আছে মনু বাখেৰ আৰু সৰবজোত সিং মনু বাখেৰ আৰু কোন সৰবজোত সিং জয়েন্টলি কি জিকিছে 10 mm ইয়াৰ পিস্তল মিক্স টিম শুটিং তো ইয়াৰ পৰা এটা কথা গম পালো যে 2024 ৰ অলিম্পিকত ভাৰতৰ পৰা কোনজন খেলুৱাৰে দুখন মেডেল পাইছে দুটা মেডেল পাইছে এটো হ'ব মনু বাখেৰে সিঙ্গেলত পাইছে আৰু ডাবলত পাইছে আৰু ইয়াতে আছে অমন শেৰাবত কি জিকিছে ব্ৰঞ্জ জিকিছে আৰু কিহত জিকিছে মেন্স ফ্ৰী ষ্টাইল 57 কেজি ৰেসলিং ঠিক আছে কি জিকিছে মেন্স ফ্ৰী ষ্টাইল 57 কেজি কি কম্পিটিশনৰ নামটো কি আছে তো ৰেসলিং তাৰ পিছত আছে ফ্যাক্ট অ্যাবাউট পেৰিছ অলিম্পিক 2024 ত কিছুমান গুৰুত্বপূৰ্ণ তথ্য ইয়াতে আছে পেৰিছে এই অলিম্পিকটো হোস্ট কৰিছে আৰু এটো থাৰ্ড টাইমৰ কাৰণে হোস্ট কৰিছে প্ৰথমবাৰ 1900 চনত 1924 চনত আৰু 2024 চনত তো ভাবক কিমান বছৰ পিছত একবাৰ 1900 চনত কৰিছে একবাৰ হোস্ট কৰিছে 1924 চনত আৰু এবাৰ কৰিলে 2024 চনত ব্ৰেক ডান্সিং ইজ দা নিউ অফিশিয়াল স্পোর্ট তো নতুন অফিশিয়াল স্পোর্টছৰ নাম কি দিছে ব্ৰেক ডান্সিং গেমস ৰান ফ্ৰম কেতিয়াৰ পৰা আৰম্ভ হৈছে 26 জুলাইৰ পৰা আৰু শেষ হৈছে আগষ্টৰ 11 তাৰিখত The opening ceremony is held on the river. এটো এটা কোশ্চেন আহিব পাৰে কোন ৰিভাৰৰ ওপৰত হৈছে সেন ৰিভাৰৰ পৰা সেন ৰিভাৰত হৈছে আৰু কেইটা স্পোর্টস আছিল ইয়াতে 32টা স্পোর্টস আছে more than 10,000 খেলুৱাৰে 10000 ৰ ওপৰত খেলুৱাৰে ইয়াতে পাৰ্টিসিপেট কৰিছে 196 নেশন আৰু 196 খন দেশৰ পৰা পাৰ্টিসিপেট কৰিছে কিমান জন more than 10,000 তাৰ পিছত আছে ইয়াতে ৰ্যাঙ্কৰ কথা আহিলে ইউএসএ প্ৰথম ৰ্যাঙ্কত আছে ইউএসএ প্ৰথম ৰ্যাঙ্কত আৰু ইউএসএ জিকিছে গোল্ড জিকিছে কিমান 40 সিলভাৰ জিকিছে 44 আৰু ব্ৰঞ্জ জিকিছে কিমান 42 টোটাল ইউএসএ কিমান জিকিছে 126 আৰু চাইনাই দ্বিতীয় নম্বৰত আছে চাইনাই গোল্ড জিকিছে 40টা সিলভাৰ জিকিছে 27টা আৰু ব্ৰঞ্জ জিকিছে কিমান 24টা চাইনাই টোটাল কিমানত জিকিছে 91 জাপান 3 নম্বৰ পজিশনত আছে 20টা জিকিছে গোল্ড সিলভার 12টা ব্রঞ্জ 13টা সর্বমোট কিমান 45টা অস্ট্রেলিয়া জিকিছে অস্ট্রেলিয়া 4 নম্বৰত আছে আৰু অস্ট্রেলিয়া জিকিছে 18টা গোল্ড 19টা সিলভার তাৰ পিছতে 16টা ব্রঞ্জ আৰু অল টোটাল 53 আৰু 5 নম্বৰত আছে ফ্ৰান্সৰ কিমান জিকিছে 16 গোল্ড তাৰ পিছত আছে সিলভার 26 ব্রঞ্জ 22 আৰু টোটালত আছে 64 এনেকে দিয়া আছে এতিয়া যদি আমি আমাৰ ইন্ডিয়াখন চাও ইন্ডিয়াৰ স্থানটো কিমান আছে 71 ঠিক আছে ইন্ডিয়া 71 ৰ্যাঙ্কত আছে
whereas পাকিস্তান কিমান ৰেংকত আছে 62 পাকিস্তানে এটা গোল জিকিছে আৰু ইয়াতে একো নাই ইন্ডিয়া কি জিকিছে গোল জিকা নাই ইন্ডিয়া এবাৰ গোল জিকিব নোৱাৰিলে কিন্তু 2020 ত যোনটো টকিঅ' অলিম্পিক হৈছিল তেতিয়া ইন্ডিয়া গোল জিকিছিল এটা গোল মেডেল জিকিছিল কোনে জিকিছিল নীৰজ চোপ্ৰাই জিকিছিল তো এবাৰ কোনো গোল জিকা নাই কি জিকিছে সিলভাৰ এটা জিকিছে আৰু ব্ৰঞ্জ কিমান আছে 5টা ব্ৰঞ্জ জিকিছে টল টোটাল কিমান জিকিছে 6টা জিকিছে ঠিক আছে তো ইয়াৰ পৰা আমি কি গম পালো গোল যদি জিকে গোল জিকিলে ৰেংকটো কি থাকে ওপৰত থাকে তো ইয়াতে আমি চাইছো গোল জিকিছে কিমান আমেৰিকা 40টা জিকিছে চাইনাই 40টা জিকিছে ইকুৱেলি জিকিছে আমেৰিকাই কি কৰিছে সিলভাৰ বেছিকে জিকিছে আৰু ব্ৰঞ্জও বেছিকে জিকিছে তো মানে ইয়াতে যদি কোশ্চেন আহে ফার্স্ট র্যাঙ্কত কোন আছে ইউএসএ সেকেন্ড র্যাঙ্কত আছে চাইনা থার্ড র্যাঙ্কত আছে জাপান ফোর্থ র্যাঙ্কত আছে অস্ট্রেলিয়া ফিফথ র্যাঙ্কত আছে কি ফ্রান্স ইয়াতে আৰু কেটা দিয়া আছে আৰু যদি আপোনালোকে গোটেই ৰ্যাঙ্কৰ বিষয়ে জানিব খোজে তেনে হলে অফিশিয়াল সাইটত ভিজিট কৰিব তাতে ডিটেইলছ বোৰ ভালকে দিয়া আছে আৰু ইন্ডিয়াৰ ৰ্যাঙ্ক আছে কিমান ইন্ডিয়াৰ ৰ্যাঙ্ক আছে 71 আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে অলপ হলো জানিবলৈ পাইছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ ধন্যবাদ